এখন বিদ্যালয়ত যদি এজন বেয়া ছাত্ৰ থাকে তাৰ বাবে গোটেই বিদ্যালয়টো হেক কৰি দিব নেকি? এখন মন্দিৰত যদি এজন বেয়া মানুহ থাকে তাৰ বাবে গোটেই মন্দিৰটো হেক কৰি দিব নেকি? এইটো কেনেকুৱা ভাই কথা? এইটো কেনেকুৱা আইন? আসসালামু আলাইকুম ও নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি আমাৰ অসমৰে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাৱাই কি আছিল তেওঁলোকৰ দোষ? এজন ব্যক্তিৰ কাৰণে গোটেই প্ৰতিষ্ঠানটো হেক কৰি দিলে। এইটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে? তো শেষত সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে নেক্সট টাইমত আমাৰ অসমত আৰু এনেকুৱা ঘটনা সংঘটিত নহয়। জয় আই অসম, বন্দে মাতৰম।